বুঝতেছো? কিন্তু ৰাস্তা এনেকুৱা কি আপোনালোকৰ? ৰাস্তা নক'ব, এয়া আপোনাৰ কাম আহে, কিন্তু পইচা খাই বহি থাকে, কাম নকৰে। অসমৰ মুখ্যমন্ত্ৰীক কিবা ক'ব বিচাৰে নেকি এই বিষয়ে? মুখ্যমন্ত্ৰী ছাৰেতো উন্নয়নৰ কাম বহুতেই কৰি আছে, কিন্তু এয়াহে কৰি আছে যে ৰাস্তাত কঠীয়া ৰুব পৰা যায়। তাৰমানে আমাৰ হিমন্ত মামা অসমত আজিকালি ৰাজনীতি কৰি আছে হিন্দু মুছলিম লুংগী আৰু ধুতিত। আৰু হিন্দু মুছলিম মানে জনগণে সেইটো ভোট দি আৰু কৈ লাভ নাই। আজিকালি ৰাজনীতি হৈছে হিন্দু মুছলমান। বিজেপি মানে ধৰক দলৰ একমাত্ৰ মানে লক্ষ্য হৈছে হিন্দু মুছলমান নাই, ৰাজনীতি। অসমৰ ৰাইজে তেওঁ ভোট দি পেলাই মুখ্যমন্ত্ৰী বনাইছে এই কাৰণে নেকি যে সি মানে গদ্দিত বহি পেলাই আৰু হিন্দু আৰু মুছলমান কৰি থাকিব, লুংগী আৰু ধুতি কৈ থাকিব, এইবিলাক ৰাস্তা হিমন্ত বিশ্ব শৰ্মা মানে নজৰত নপৰে নেকি? অসমৰ যে গাঁৱৰ ইমান বহুত হাজাৰ হাজাৰ ৰাস্তা আছে, এনেকুৱা অৱস্থা, মানুহ যাব নোৱাৰে গাড়ী লৈ পেলাই, খোজকাঢ়ি গ'লেও পৰি যায়। হিমন্ত মামাক মই ক'ব বিচাৰোঁ যে আপুনি এইবিলাক এই লুংগী আৰু ধুতিৰ ৰাজনীতিক এৰি দিয়ক আৰু অসমৰ উন্নয়নৰ অলপ চিন্তা কৰক। আপুনিতো চিটিত বহি আছে, কিন্তু গাঁৱৰ মানুহবিলাকৰ অৱস্থা কি হৈছে আপুনি অলপ চাওক। এই চাওক ৰাস্তাবিলাক, মানুহ কেনেকৈ চলিব? মানুহ গাড়ী লৈ পেলাই আহিলেও পৰি যায়। ইয়াত যদি অলপ বৰষুণ হয় তেতিয়া মানুহে খোজকাঢ়িও যাব নোৱাৰে।